এফালে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল কেঁচা চাহপাতৰ দাম হ্ৰাসক লৈ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ চাহ উদ্যোগত 52% অৱদান আছে এই ক্ষুদ্ৰ খেতিয়কসকলৰ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ কাণখাৰ নাই চৰকাৰৰ বিৰুদ্ধে এতিয়া খুব উজাৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৰাজ্যত কেইবা লাখ লোক ক্ষুদ্ৰ চাহ খেতিৰ সৈতে জড়িত আৰু ইয়াৰ দ্বাৰা বহু লোক স্বনিয়োজিত হৈ থকাৰ লগতে যথেষ্ট সংখ্যক শ্ৰমিকো নিয়োজিত হৈ আছে তৎসত্ত্বেও এই গুৰুত্বপূৰ্ণ উদ্যোগটো চৰকাৰে যিদৰে গুৰুত্ব দিব লাগিছিল সেয়া গুৰুত্ব দিয়া নাই ইফালে বৃহৎ চাহ গোষ্ঠীসমূহে উচিত যি মূল্য দিব লাগে কেঁচা চাহপাতৰ সেয়া দিব নিবিচাৰে গতিকে দেখা গৈছে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে যি উৎপাদন কৰে যি তেওঁলোকে কেঁচাপাত বিক্ৰী কৰি যি কেঁচাপাতৰ যি মূল্য পায় সেই মূল্যৰে আচলতে তেওঁলোকৰ যি উৎপাদন ব্যয় আনুষংগিক খা খৰচ থাকে সেইখিনিলৈকে নুকুলায় যাৰ বাবে এতিয়া ৰাজ্যৰ 1.5 লাখতকৈ অধিক লোক জড়িত হৈ থকা এই ক্ষুদ্ৰ উদ্যোগটোলৈ নামি আহিছে তীব্ৰ সংকট আৰু এই সন্দৰ্ভত আমাৰ আমগুৰিৰ সাংবাদিক নবৰ এক প্ৰতিবেদন আছে আগবঢ়াইছে পাছত ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনতে হওক বা নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰখনতে হওক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভূমিকা এক গুৰুত্বপূৰ্ণ আৰু যিটো সময়ত অৰ্থনৈতিক ক্ষেত্ৰখনতে হওক বা নিবনুৱা সমস্যাৰ ক্ষেত্ৰখনতে হওক এই সকল ক্ষুদ্ৰ চাহ খেতিয়কে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সেই সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে এই সকল ক্ষুদ্ৰ চাহ খেতিয়কক আতংকিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ আমগুৰিৰ কেইজনমান ক্ষুদ্ৰ চাহ খেতিয়কৰ কাষত আৰু পোনে সেই দৃশ্যাংশ মই দেখাবলৈ লৈছো সেইসকল হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু মই ক'ব লাগিব যিটো সময়ত আচলতে ৰাজ্যৰ 52% আচলতে চাহ উদ্যোগত তেখেতলোকে ভূমিকা কৰিছে আৰু প্ৰায় 1.5 লক্ষাধিক আচলতে যি লোক ইতিমধ্যে পঞ্জীয়নকৃত লোক ইতিমধ্যে এই ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত হৈ থকা লোক কিন্তু তেখেতলোকে ইতিমধ্যে আতংক হৈ পৰিছে কিয়নো ক'ব লাগিব যিহেতুকে জুলাই আৰু আগষ্টৰ মাহতে এইসকল চাহ খেতিয়কে তেখেতলোকৰ উৎপাদন আচলতে যথেষ্ট হয় আৰু তেনে সময়ত দেখিবলৈ পোৱা যায় বিভিন্ন অজুহাতত বটলিং ফেক্টৰীবিলাক সমূহে হওক তেখেতলোকৰ যি আচলতে মূল্য যি নিৰ্ধাৰণ হয় সেই মূল্য কিন্তু হ্ৰাস কৰি দিয়া দেখিবলৈ পোৱা যায় আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিত্ত সম্পাদক মোৰ যিটো গৈ আছে মই আপোনাৰ পৰা পোনে আপোনাৰ ওচৰলৈ যাম দেখিবলৈ পোৱা গৈছে আপোনালোকে নিবনুৱা ক্ষেত্ৰখনতে হওক অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা সদায় প্ৰদান কৰি আহিছে কিন্তু এই সময়ত আপোনালোকক কিন্তু শংকিত হোৱা দেখিবলৈ পোৱা গৈছে কি কাৰণে আপোনালোক আচলতে শংকিত হৈ উঠিবলগীয়া হৈছে মুহূৰ্তত প্ৰথম কথা হ'ল সদায় খেতিয়ে হওক যিয়ে ব্যৱসায় হওক মানুহে লাভৰ কাৰণে কৰে আমাৰ এতিয়া আমাৰ উৎপাদনী ব্যয় হ'ল একেবাৰে কম হ'ল 25 টকা আৰু আমি এতিয়া পাইছো কেইটকা আমি আপুনি কোনোবাই 15 টকা পাইছে কোনোবাই 16 টকা পাইছে কোনোবাই 18 টকা পাইছে কোনোবাই হয়তো 25 টকা কোনোবাই এজনে পাবও পাৰে সেইটো কিন্তু একেবাৰে একেখাৰতে ক'ব পৰা অৱস্থাত নাই যিটো অৱস্থা হৈছে আৰু আটাইতকৈ আপুনিও উল্লেখ কৰিছে যে প্ৰতি বছৰে এই মুহূৰ্ততে ৰেটটো কমে আৰু তেখেতসকলৰ ফেক্টৰী মালিক বা বনিয়া গোষ্ঠীৰ পৰা এটাই ভাষ্য আহে যে আমাৰ পাত বিক্ৰী হোৱা নাই পাত বিক্ৰী নোহোৱাটো কোনো ডাঙৰ কথা নহয় কাৰণ এই সময়ত আমাৰ মাৰ্চ মাহৰ পৰা পাত উৎপাদন হৈছে ফেব্ৰুৱাৰীৰ পৰা পাত উৎপাদন হৈছে এই সময়ত পাত ষ্টকত থাকিবই কিন্তু এই পাতটোতো বছৰ যদি বিক্ৰী নোহোৱাকৈ নাথাকে এই পাতটো আপুনি ডিচেম্বৰ বা জানুৱাৰী মাহত বিক্ৰী হৈ যাব গতিকে পাত বিক্ৰী নোহোৱাটো একো ডাঙৰ কথা নহয় তেখেতসকলে ব্যৱসায়িক সেই সময়ত লাভ কৰিলে আমাকতো এই সময়ত ঘূৰাই নিদিয়ে আকৌ পাছত পইচা আমাক ঘূৰাই নিদিয়ে বা আপোনালোকৰ পাত ভাল ৰেটত বিক্ৰী হ'ল বুলি কোনোদিনে আমাক হেৰি নকৰে কিন্তু ডাঙৰ কথা হ'ল এইটো এটা হ'ল সাধাৰণ অজুহাত প্ৰতি বছৰে কৰি অহা এইটো এটা অজুহাত যে আপুনি যদি লক্ষ্য কৰে অহা বছৰো এইটোকে পাব এই মাহকেইটাতে আপুনি পাব যে চাহপাতৰ ৰেট কমিছে সেই সময়ত তেখেতসকলৰ ফেক্টৰীবিলাকে কোৱালিটিৰ কথা ক'ব এই সময়তে কোৱালিটি কনচেপ্টটো একেবাৰে গ্ৰাস কৰি উঠে আৰু আচলতে আৰু এই ক্ষেত্ৰত যিটো চৰকাৰৰ যিটো ভূমিকা আপুনি যদি শতাংশ হিচাপত চাই 1% মানুহ নাই চৰকাৰৰ ভূমিকা ইয়াত চৰকাৰে যে এটা ক্ষুদ্ৰ চাহ খেতিয়ক বুলি এটা জাতি এটা সৃষ্টি হৈছে এই কথাটো তেখেতসকলে ভাবিব পৰা নাই কাৰণ অসমৰ অৰ্থনীতিৰ ভেটি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা